অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনী ফলাফল লাভৰ পাছতে আজি ৰেচন কাৰ্ড সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ৰাজ্যত 15 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড থাকিলে কি নতুন সুবিধা লাভ কৰিব পাঁচটাকৈ বিশেষ সুবিধাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কি সুবিধা লাভ কৰাৰ কথা কোৱা হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম নিৰ্বাচনী ফলাফলৰ পাছতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰেচন কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰিছে নতুনকৈ লাখ লাখ লোকক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড ৰাজ্যৰ 15 লাখ পৰিয়ালে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড থাকিলে পাঁচটাকৈ বিশেষ সুবিধা লাভ কৰিব পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ৰেচন কাৰ্ড থাকিলেই ৰাজ্যৰ জনতাই লাভ কৰিব পাঁচটা বিশেষ সুবিধা বিনামূলীয়া চিকিৎসাৰ পৰা বিনামূলীয়া ৰেচনৰ সুবিধা পাব লাখ লাখ পৰিয়ালে যদি আপোনাৰ ৰেচন কাৰ্ড আছে কেইবাটাও সুবিধা লাভ কৰিব প্ৰায় 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বিনামূলীয়া ৰন্ধন গেছৰ সুবিধাও পাব ৰেচন কাৰ্ডৰ গৰাকীয়ে জীৱন বীমাৰ সুবিধাও লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আৰু দুৰ্ঘটনা হলেও ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব আৰ্থিক সাহায্য নিৰ্বাচনী ফলাফলৰ পাছতে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰেচন কাৰ্ড সন্দৰ্ভত কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও বিশেষ সুবিধা দুৰ্ঘটনা হলেও যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়া দুৰ্ঘটনা হলেও আপুনি আৰ্থিক সাহায্য লাভ কৰিব চিকিৎসাৰ বাবে আৰ্থিক সাহায্য লাভ কৰিব ৰেচন কাৰ্ড থাকিলে আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী গৰাকীয়ে কি বৃহৎ মন্তব্য কৰিছে আমি পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে মূলতঃ কেবিনেট ডিসিশন এইখিনিয়ে কেবিনেট ডিসিশন আছিল যিখিনি আমি মূলতঃ কেবিনেট ডিসিশন লৈছে মাইক্ৰ ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি এনঅসি দিছিলো এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোন সকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি এনঅসি দিব লাগে এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলো সেই কামখিনি যাতে হ'ব পাৰে ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল আমি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে 15 লাখ ব্যক্তিক ৰাজ্যত নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব দুৰ্ঘটনা হলেও ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব আৰ্থিক সাহায্য ৰাজ্যৰ 15 লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত ৰাজ্যবাসীক উদ্দেশ্যি কেইবাটাও বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে কি বিশেষ মন্তব্য কৰিছিল যদি আপোনাৰ ৰেচন কাৰ্ড আছে কি সুবিধা লাভ কৰিব পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ফুল প্লেটত 15 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত নিৰ্বাচনী ফলাফলৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীক উদ্দেশ্যে বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে নতুনকৈ লাখ লাখ লোকক ৰেচন কাৰ্ড প্ৰদানৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 15 লাখ পৰিয়ালে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড 15 লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব পাঁচটাকৈ বিশেষ সুবিধা কি সুবিধা লাভ কৰিব পুনৰবাৰ উল্লেখ কৰিছো বিনামূলীয়া চিকিৎসাৰ পৰা বিনামূলীয়া ৰেচনৰ সুবিধা পাব ৰাজ্যৰ লাখ লাখ ব্যক্তিয়ে
আৰু প্ৰায় 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ। ব্ৰেকিং নিউজ এই মুহূৰ্তত বিনামূলীয়া ৰন্ধন গেছৰ সুবিধাও পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। আৰু জীৱন বীমাৰ সুবিধাও লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। জীৱন বীমা, লাইফ ইঞ্চুৰেঞ্চ, দুৰ্ঘটনা হলেও ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব আৰ্থিক সাহায্য। যদি আপোনাৰ এক্সিডেণ্ট হৈছে তেতিয়াও আপুনি আৰ্থিক সাহায্য লাভ কৰিব। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য যিহেতু আমাৰ হাতত আহি পৰিছে, আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে। মূলতঃ কেবিনেট ডিচিশ্যন, এইখিনিয়ে কেবিনেট ডিচিশ্যন আছিল যিখিনি আমি মূলতঃ কেবিনেট ডিচিশ্যন লৈছোঁ। মাইক্ৰ' ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি NOC দিছিলোঁ। এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোনসকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি NOC দিব লাগে। এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামখিনি যাতে হ'ব পাৰে। ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে, ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি চিলেক্টেড কেণ্ডিডেট আছে, প্ৰথম 30,000 চিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ